সর্বভারতীয় পরীক্ষাত জেলেকিল রঙিয়ার জাহাঙ্গীর আলম। ৰঙিয়াৰ ইউক্লিড সিনিয়ৰ সেকেন্ডাৰী স্কুলত আনন্দমুখৰ পৰিৱেশ। শিক্ষক দিৱসৰ দিনটোত ৰঙিয়াৰ ইউক্লিড সিনিয়ৰ সেকেন্ডাৰী স্কুলত আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে। বিদ্যালয়খনৰ পৰাই সফলতা লাভ কৰা মেধি আলম জাহাঙ্গীৰৰ সফলতাই বিদ্যালয়খনৰ শিক্ষকসকলক উৎসাহিত কৰি তুলিছে। বিশেষ সফলতা অৰ্জন কৰা জাহাঙ্গীৰ আলমৰ লগতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুসকলক যাচিছে প্ৰণাম। বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰা জাহাঙ্গীৰ আলমে 2024 চনত সৰ্বভাৰতীয় নীট পৰীক্ষাত মুঠ 700 নম্বৰৰ ভিতৰত 672 নম্বৰ পাবলৈ সক্ষম হৈছিল। আজি তেওঁ বিদ্যালয়খনে আয়োজন কৰা শিক্ষক দিৱসত উপস্থিত হোৱাৰ লগে লগে অনুষ্ঠানটো জাকত জিলিকা হৈ পৰাৰ লগতে সম্বৰ্ধনাও জনোৱা হয়। পূৰ্বতেও এই বিদ্যালয়খনৰ পৰা বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। নমস্কাৰ, মোৰ নাম মেহদি আলম জাহাঙ্গীৰ। মোৰ দেউতা আব্দুল হাকিম, তেওঁ এজন LP স্কুলৰ সাধাৰণ শিক্ষক হয়। মোৰ সৰুৰে পৰা সপোন আছিল এজন ডক্তৰ হোৱাৰ, একদম সৰুৰে পৰা আছিল। তো মই HSLC এক্সামত 91.5% পাইছিলোঁ। তাৰপিছত মই ইয়াত ইউক্লিডত এডমিশ্যন ল'লোঁ। ছাৰসকলে মোক লগত বহুত কষ্ট কৰিছে, ছাৰ বাইদেউসকলে। তেওঁলোকৰ এই কষ্টৰ বিনিময়তে মোৰ এই সপোন আৰু অলপ বুষ্ট আপ হ'ল। মই এই সপোন সক্ষম হোৱাত আৰু অকল সহজ হৈ গ'ল। মই আজি শিক্ষক দিৱসত উদযাপনত আহিলোঁ। ছাৰ বাইদেউসকলক লগ পাই খুবেই আনন্দিত হৈছোঁ। কিমান নম্বৰ পালে? মই এইবাৰ 672 আউট অফ 720 পাইছোঁ। হয়, GMCত এডমিশ্যন ল'লোঁ মই। মেহদি আলম জাহাঙ্গীৰ আমাৰ মাজত উপস্থিত আছে। আপোনালোকে গমেই পাইছে ইতিমধ্যে সি GMCত 720ৰ ভিতৰত 672 নম্বৰ পাই নীটত তেওঁ মাৰ্কছ পালে আৰু MBBSত এডমিশ্যন ল'বলৈ সক্ষম হৈছে GMCত। খুব ভাল লাগিছিল। তেতিয়া আচলতে মই তাৰ ঘৰত গৈছিলোঁ, খুব দুৰ্গম অঞ্চল, আৰু সেই অঞ্চলটোৰ পৰা এজন মেধাসম্পন্ন ছাত্ৰ, তাৰ খুব ইচ্ছা যে ডক্তৰ হ'ম, আৰু সেই ইচ্ছাখিনি দেখি মই খুব আপ্লুত হৈছিলোঁ। আৰু তাৰপিছত তাক মই ক'লোঁ, আহা তুমি ইউক্লিডত আহা, আৰু তেতিয়াই তাক লৈ আহিলোঁ। আৰু সি আহিলে, খুব মন পুতি পঢ়িছিল। এজন দক্ষ ছাত্ৰ আছিল, বহুত কষ্ট কৰিছিল। কেতিয়াবা প্ৰেক্টিকেল কৰিলে 4টা-5টা বাজি গ'লেও সি থাকিছিল, শেষলৈকে কৰিছিল, মোৰ লগত লাগি থাকিছিল সি, বা মই খুব ভাল পাইছিলোঁ। আমাৰ গোটেই শিক্ষক শিক্ষয়িত্ৰীখিনিৰ লগত খুব মৰমৰ ছাত্ৰ আছিল সি, আৰু সকলোকে মানিছিল, সন্মান দিছিল আৰু কষ্ট কৰিছিল। আজি যেন সেই কষ্ট, যি অধ্যাৱসায়, যি শ্ৰম, সেই শ্ৰমৰে যেন বহিঃপ্ৰকাশ। গতিকে খুব গৌৰৱ অনুভৱ কৰিছোঁ এই বিদ্যালয়খনত পুনৰবাৰ সেই চৌহদটিত আমি একেলগে লগ হ'ব পাই। গতিকে তাৰ সফল যাতে এজন ডাক্তৰ হ'ব পাৰে, যাতে মানৱীয়তা সি যাতে জীয়াই ৰাখে, আৰু নিশ্চয় সমাজত সি ভাল কাম কৰিব, এজন সুচিকিৎসক হ'ব, আৰু মানুহক যেন সি ভাল চিকিৎসা প্ৰদান কৰিব, সেয়া বিশ্বাস, সি আগুৱাই যাওক। ৰঙিয়াৰ পৰা মইনুল হকৰ প্ৰতিবেদন, সচ দ্য ৰিয়েলিটি।